অসমবাসীক বিহুৰ শুভেচ্ছা জনাইছে দেই আমাৰ শুনিবাই। হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মইনাৱতী ভিডিঅ'লৈ। কি খবৰ? আশা কৰিছোঁ ভালে আছে আৰু ভালে থাকক, কুশলে থাকক। বৰ্তমান আমাৰো ভাল। আজি আমি জেং পিঠা বনাব লৈছোঁ। আমাৰ বিহু আয়োজন প্ৰথম জেং পিঠাৰে জেং পিঠা বনাব লৈছোঁ। বিহু আহি পালেহি নহয়নে বাৰু? একেবাৰে পদূলি মূৰত ৰৈ আছে বিহু, হয়নে বাৰু? সেইকাৰণে ভাবিলোঁ বিহু আয়োজন কৰোঁ। আজি জেং পিঠা বনাব লৈছোঁ। জেং পিঠাৰে বিহু আয়োজন কৰিছোঁ আৰু সকলোকে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এইফালে নিকু শুভেচ্ছা জনাই দিয়া। ৰঙালী বিহু ওলগ জনালোঁ ময়ো একটৰ পৰা। এইফালে নিকুৱে খুন্দি আছে। এয়া বিহু প্ৰস্তুতি প্ৰথম জেং পিঠাই আৰম্ভ কৰিছোঁ। জেং পিঠা, আজি জেং পিঠা বনাম। বিহু আমাৰ প্ৰস্তুতি জেং পিঠাই ন। এইফালে কোন আহিলে? বাৰুটো হেল্ল' কৈ দিয়া। আৰু এইফালে আমি আজি জেং পিঠা বনাব লৈছোঁ। তাৰ বাবে আমি চাউল তিয়াই লৈছিলোঁ 1 কেজি। 20 মিনিট সময় তিয়ালোঁ দেই। তাৰপিছত ৰ'দত দি অকণমান শুকুৱাই লওঁ। তাৰপিছত এইফালে নিকুৱে খুন্দি আছে। এয়া মানুহজনী দেখাই দিছোঁ। আৰু এইফালে খুন্দি থকা হৈছে আৰু ইফালে আমাৰ শুন্তি বাই খুন্দি দিছে আমাক ল'ৰা আমনি কৰি থকাৰ কাৰণে। শুন্তি বাই এইফালে চাই দিয়ক আকৌ। বিহু শুভেচ্ছা জনাই দে। এইফালে আমাৰ শাহুৱেক আৰু এইফালে বোৱাৰীয়েকক লগাই দিছে এইফালে। শুন্তি বাই চাই ইমান বয়সলৈকে খুন্দি আছে চাওকচোন। আমি বাৰু পাৰিম জানো এনেকৈ ন? শুন্তি বাই কৈ দিয়ক। কি বুলি কওঁ? কি বুলি শুনিছে শুন্তি বাই? কি বুলি কৈছিলা? আমাৰ পিঠা খুন্দি ৰেডি। আমি পিঠা খুন্দি এটালোঁ। চালনী চলাৰ পাছতো চালিব লাগে নহয়নে বাৰু? জেং পিঠা আপোনালোকে জানেই বাৰু। আমি এনেই ভিডিঅ' কৰিছোঁ যেতিয়া দেখুৱাইছোঁ আপোনালোকক। এতিয়া আমি চেনি এখন বান্ধি লৈছোঁ। এইফালে আমাৰ পিঠা খুন্দি ৰেডি। চালনী চলাৰ পাছতো যে চালিব লাগে সেইকাৰণে এইফালে নিকুৱে বান্ধি আছে চুৰ্ণি এখন। আমি এতিয়া চুৰ্ণিয়ে চানি ল'ম। এইফালে আমাৰ বাবুৰা বহি আছে। হাই কৈ দিয়া। অথনি ক'ব কৈছিলোঁ নকৰিলা। হাই কৈ দিয়া। হিৰ' আই এম হিৰ' কৈ দিয়া। আই এম হিৰ' কৈ দিয়া। এইফালে এতিয়া আমি কাপোৰ মানে এখন চুৰ্ণি এখন লৈ লৈছোঁ। আমাৰ বেটীহঁতৰ চুৰ্ণি হয় দেই। একদম চুৰ্ণি বেটীহঁতে দেখিলে মোৰ চুৰ্ণি কি কৰিলি বুলি ক'ব। চুৰ্ণি এখন লৈ লৈছোঁ এনেকৈ চালিবৰ কাৰণে। ঢেকি দে ঢেকি দে আগজনী খেদি দে। নথবা গান এটা গা। গাচোন। গাই দিয়া গাই দিয়া। গাই দিয়া এইটো গাই দিয়া। পিঠা বনাবৰ কাৰণে দুজনে লাগি গৈছোঁ ল'ৰা শুই থাকোঁতে। পিঠাকেইটা বনাবৰ কাৰণে আমি পিঠা ঘুলি লৈছোঁ। অলপ পাতলা হোৱাৰ কাৰণে আৰু অলপ দি লৈছোঁ। নিকুৱে দি লৈছে পিঠা অলপ। ইমানতে হ'বনে নহয় আমি গামলাতে অলপ দি চাইছোঁ। আপোনালোকে পিঠাখিনি পানী দি ইমানখিনিতে ঘুলি ৰাখিব দেই। এয়া মোৰ ঘুলি হৈ গ'ল। এতিয়া বনাবৰ কাৰণে ৰেডি।
এতিয়া জুইকা জ্বলাই ল'ব লৈছোঁ। আমি এতিয়া জেং পিঠা বাহিৰতে বনাম। আমাৰ বেটি পিঠা পুৰিব পৰা হৈ গ'ল যে জেং পিঠা এইফালে বৌকৰ লগত পুৰি আছে আৰু বেটা হাঁহ পোৱাৰ কাৰণে মই আহিলোঁ। এইফালে বেটি আৰু বৌকে আকৌ পুৰি আছে। এই আমাৰ জেং পিঠা বনাই ৰেডি হৈ গ'ল। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাইছে তেখেতসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।